সামনে বিচারছে আচার্য ধন্যবাদ ধন্যবাদ জানাচ্ছি আমি পরিচয় করব আপাতত সামৰিছো এতিয়া আমি আৰম্ভণি গীত পৰিৱেশন কৰা হৈছিল আৰু এই গীতটো মই নিজে ৰচনা কৰিছিলোঁ। আজি এই গ্ৰীণফিল্ড একাডেমী নৱগতি আধুনিক সভাত সেই গীতটো পৰিৱেশন কৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু পৰিৱেশনকাৰীসকলক মোৰ ফালৰ পৰা হিয়া ভৰা পুলক তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি গীত খুব চৰ্চিত গীত মই সেই গীতটো খুব ভাল পাওঁ। নৱনী ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে মই মাত্ৰ এটি গীতৰ কলি গাম আৰু দুটামান তোমালোকৰ ভৱিষ্যত কেনেকৈ গঢ়িবা, তোমালোকৰ ফিউচাৰ কেনেকৈ গঢ়িবা তাৰ কেইটামান টিপছ মই কৈ মোৰ বক্তব্য শেষ কৰিম। স্বাগত হে নবাগত স্বাগত হে নববীর্য স্বাগত স্বাগত হে স্বাগত হে নববীর্য আহা হে নতুন নতুন প্রেরণে তুল্য স্বাগত স্বাগত ধন্যবাদ। মই लाइट पेन पन दिबर दाও डायरेक्ट नाम पन दिबर दाও নবাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছোঁ। যিহেতু আজি শিক্ষক দিৱস, এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমাৰ যিসকল শিক্ষাগুৰু আছে সেই শিক্ষাগুৰুলৈ সহস্ৰব্দ প্ৰণিপাত জনাইছোঁ। ইয়াতে দেখা দিয়াৰ পৰিৱেশ নাই, তথাপি মই মাত্ৰ দুটামান কথা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি ক'ম, কাৰণ সাংস্কৃতিক সন্ধিয়াৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ এটেনশ্যন বেছি, মনোযোগ বেছি। তথাপি মই মাত্ৰ দুটামান কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম। আপোনালোকে এটেনশ্যন দিয়াৰ ধৰিবলৈ চেষ্টা কৰিব।
যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টা নাম্বাৰ পৰা এইখন গ্ৰীণভিল একাডেমি স্থাপন কৰিছে তেখেতসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ এই চৰাঞ্চলৰ ভিতৰত এখন কোৱালিটি এডুকেশ্যন প্ৰদান কৰিবৰ কাৰণে, গুণগত শিক্ষা প্ৰদান কৰিবৰ কাৰণে ৰফিকুল ইছলামৰ নেতৃত্বত আমাৰ ইয়াতে সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত এইখন শিক্ষানুষ্ঠান জন্ম হৈছে। এইখন শিক্ষানুষ্ঠানৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলে গুণগত শিক্ষা প্ৰদান কৰি আছে। মই মাজে মাজে ফেচবুক হোৱাটছআপত চাবলৈ পাওঁ যে গ্ৰীণভিল একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে বহুত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে, বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে এটা কথা মনত ৰাখিব, এইমলেছ মেন কেন নট ছাকচেছ ইন লাইফ। আজি আপোনালোকে বিভিন্ন স্কুলৰ পৰা এখন স্কুলত নামভৰ্তি কৰিছে, আপোনালোকে এটা লক্ষ্যৰ উদ্দেশ্য থাকিব লাগিব। আপোনালোকে জীৱনত কি কৰিব, যিকোনো এটা উদ্দেশ্য, মহৎ উদ্দেশ্য লৈ আপোনালোকে এখন বিদ্যালয়ত নামভৰ্তি কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক রেজাল্ট ভাল কৰিছে, আজিকালি মেট্ৰিক রেজাল্টৰ কোনো দাম নাই। 80% পাইছে, 90% পাইছে। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত আপোনালোকে যিটো নম্বৰ পাব, সেইটো আটাইতকৈ আপোনালোকৰ জীৱনৰ মূল্যৱান। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে হায়াৰ ছেকেণ্ডাৰী ক্লাছত অতি মনোযোগেৰে অধ্যয়ন কৰিব, এইখন বিদ্যালয়ৰ যাতে সুনাম কৰি আনিব পাৰে। আজি আমি দেখা পাইছো গ্ৰীণভিল একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে অকল বিদ্যালয়িক দিশতে নহয়, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাৰিকৰী দিশত, পাঠ্যক্ৰমিক দিশত আপোনালোকে বহুত প্ৰতিভা আজি দেখুৱাইছে। তাৰ কাৰণে আমি চৰাঞ্চলৰ শিক্ষিত ডেকা হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকৰ মাজতে, আমাৰ মাজতে যে প্ৰতিভা আছে, আপোনালোকে এটা কথা মন কৰিব, এই প্ৰতিভাবিলাক অকল আমাৰ এই নাম্বাৰ পৰাতে যাতে সীমাবদ্ধ হৈ নাথাকে। আপোনালোকে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বিভিন্ন কলেজত, বিভিন্ন ঠাইত নামভৰ্তি কৰিও এই প্ৰতিভাবিলাক যাতে আপোনালোকে বজাই ৰাখিব পাৰে, তাৰ কাৰণে আপোনালোকে সদায় চেষ্টা কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত মোবাইল ফোনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পংগু কৰি পেলাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে মোবাইল ফোন ব্যৱহাৰ কৰিব, কিন্তু মোবাইল ফোনৰ যিটো মেৰিট, সেই মেৰিট আপোনালোকে বেছি ভালকৈ কৰিব। আৰু যুৱ প্ৰজন্মৰ মাজত আজি বিশৃংখল শৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আজি আমাৰ যুৱ প্ৰজন্মই মদ খাইছে, ভাং খাইছে, চিগাৰেট খাইছে, গুটখা খাইছে, এইবিলাকে আমাৰ সমাজখন আজি তলৰ পিনে গতি কৰিছে। গতিকে যুৱ প্ৰজন্মই যাতে এইবিলাক ধৰ্মৰ পৰা বিৰত থাকিব পাৰে, তাৰ কাৰণে মই অভিভাৱকবিলাকক মই অনুৰোধ জনাইছোঁ যে নিজৰ ল'ৰা ছোৱালীসকলৰ প্ৰতি আপোনালোকে অলপ নজৰ ৰাখিব। ল'ৰা ছোৱালীসকলে কি কৰিছে, ল'ৰা ছোৱালীসকলে ঘৰত কি কৰিছে, আপোনালোকে সেইবিলাক লক্ষ্য ৰখাৰ কাৰণে চেষ্টা কৰিব। কাৰণ আজি আপোনালোকে য'তেই যাব, এই ডেকা ল'ৰা ছোৱালীসকলে বিভিন্ন ধৰণৰ উশৃংখল পৰিৱেশৰ সৃষ্টি আমাৰ সমাজবিলাকত কৰিব বিচাৰিছে। গতিকে এইবিলাকৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক, যুৱ প্ৰজন্মক ভাল পথে অনাৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। আৰু এটা কথা আপোনালোকক মই ক'ম যে আমাৰ ছাত্ৰ ছাত্ৰীসকল, এই ছাত্ৰ ছাত্ৰীসকল আমাৰ চৰাঞ্চলৰ মুছলিম এৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁ যে আমাৰ জাতি যদি আমি উন্নতিৰ বাবে, চৰাঞ্চল বুলি এটা ঠাই আছে, এই চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আমি আমাৰ সমাজখনক ডেভেলপ কৰিব পাৰোঁ, আমাৰ সমাজখন উন্নতিৰ বাটত আগবঢ়াই দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। গতিকে মই বিশেষ
ঝড়িয়া বৈঠা মারিয়া যাবে বৈঠা মারো বৈঠা মারো আমি বাইবেল কারণে হত্যা করতে চাইছি ধন্যবাদ জানাচ্ছি সম্মানিত